আজিৰ প্ৰস্তুতিত মই আমাৰ সনাতন ধৰ্মৰ অতি মহত্বপূৰ্ণ পৰ্ব ধনতেৰছ কিয় পালন কৰা হয় তাৰ বিষয়ে জনাবলৈ প্ৰয়াস কৰিছো। ধনতেৰছক আৰোগ্যতা, ধন ধান্যতা আৰু বৈভৱ সম্পন্নতাৰ পৰ্ব বুলি কোৱা হয়। এই পৰ্বক লৈ ধৰ্মশাস্ত্ৰৰ পৰা এটা প্ৰসংগ আহে। প্ৰাচীন কালত দেৱতা আৰু অসুৰে মিলি যেতিয়া সাগৰ মন্থন কৰিছিলে, তাৰ পৰা 14টা ৰত্ন ওলাইছিলে। সেই 14 ৰত্নৰ পৰা এক ৰত্ন আছিলে অমৃত, যাক ভগৱান ধন্বন্তৰীয়ে কাতি মাহৰ ত্ৰয়োদশী তিথি দিনা নিজৰ হাতত লৈ প্ৰকট হৈছিল। সেয়েহে কাতি মাহৰ অমাৱস্যাৰ 2 দিনৰ আগত অৰ্থাৎ শুক্লপক্ষৰ ত্ৰয়োদশী তিথিত ভগৱান ধন্বন্তৰীৰ জন্ম হয়। এই প্ৰকাৰে তেতিয়াৰে পৰাই এই দিনটোক ধনতেৰছ বা ধন ত্ৰয়োদশী নামেৰে জনা যায়। ভগৱান ধন্বন্তৰী আয়ুৰ্বেদৰ জনক হয়। তেওঁৱে আয়ুৰ্বেদক প্ৰকট কৰিলে আৰু আয়ুৰ্বেদ বেদৰে এক অংশ হয়। আয়ুৰ্বেদৰ পৰাই সমস্ত দেৱতা, দানৱ আৰু মানৱৰ আৰোগ্যতাৰ প্ৰাপ্ত হল আৰু চিকিৎসা পদ্ধতিৰ উদ্ভৱ হল। ভগৱান ধন্বন্তৰীৰ ওপৰৰ এখন হাতত শংখ, আনখন হাতত চক্ৰ, তলৰ এখন হাতত জুলুকা ঔষধি তথা আনখন হাতত অমৃতৰ কলহ থাকে। ভগৱান ধন্বন্তৰীয়ে অমৃতৰ কলহ লৈ উৎপন্ন হল আৰু কলহ ধাতুৰ পাত্ৰ বা বাচন বৰ্তনক কোৱা হয়। এনেকুৱা মান্যতা আছে যে সোণ, ৰূপ, কাঁহ, তাম, পিতল ইত্যাদি ধাতুৰ বাচন বৰ্তনত খাদ্য বনালে বা খাদ্য খালে আৰোগ্যতা আহে আৰু স্বাস্থ্য বৃদ্ধি হয়। এই প্ৰকাৰে তেতিয়াৰে পৰাই ধাতুৰ বাচন বৰ্তন আৰু গহনা কিনাৰ প্ৰচলন হয়।